হেল্ল' এভৰিৱান, কি খবৰ? আৰু এইটো আজি দেখিছে নহয়, মানুহজনে গোটা চিকেন এটা আনিলে, মানে ব্ৰইলাৰ এটা আনিলে। আৰু মানে মানুহজনে বোলে আজি বোলে গোটাকৈ খাব লাগিব। এতিয়া মোক নোখোৱাকৈ ঘপকৈ গোটা ব্ৰইলাৰটো লৈ আহিছে। যিহেতু সিমানখিনি বস্তু ধৰক গোটাই লোৱা নাছিলোঁ। আজি ঘৰতে সহজত থকা যিখিনি বস্তুৱে কেনেকৈ গোটাকৈ এইটো চিকেন ব্ৰইলাৰটো মানে ফ্ৰাই কৰোঁ, তাকে দেখা আহক। আৰু ইয়াতে মই কি লৈছোঁ গম পায়নে? আদা নহৰু পেষ্ট বনাই লৈছোঁ। তাতে শুকান জলকীয়াও পিচি দিছিলোঁ, আৰু আপোনাৰ জলকীয়া গুড়ি, জিৰা গুড়ি, তাৰপৰা গৰম মছলা আৰু নিমখ ইয়াতে আৰু হালধি পাউডাৰ। তাৰপিছতে ইয়াতে মই অলপমান নেমু চেপি দিম, আৰু আপোনাৰ তেল অলপ দি দিম। আৰু দৈ লাগিছিলে, যিহেতু দৈ নাই, কাৰণ মানুহজনেও মোক নক'লে যে এইটো বস্তু নিছোঁ বা বনাম। তেতিয়া মই মানুহজনক ক'ব পাৰোঁ যে দৈ নাই, দৈ লৈ আহিব বুলি, কিন্তু নক'লে। ঘৰলৈ লৈ অহাৰ পিছত এতিয়া মানুহজনৰ ডিমাণ্ড বনাইতো দিবই লাগিব ন। আৰু ইয়াতে মই নেমু চেপি দিছোঁ, এয়া দেখিছে নহয়, নেমু অকণ চেপি দিছোঁ। যিহেতু নেমুটো চেপি দিলে গোন্ধটো বৰ ধুনীয়া আহে, খাবলৈও ভাল লাগে। আৰু ইয়াতে অকণমান মই মিঠাতেল এতিয়া দি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ দেই, পিছত ভাজোঁতে দিমেই। আৰু এইখিনি মই এনেকৈ সানি ল'ম, সানি লৈ তাৰপৰা চিকেনটোত লগাই দিম। আৰু এইখিনি মই এতিয়া মিক্স কৰি ল'লোঁ। এতিয়া মই চিকেনটোত লগাই দিম। আৰু চিকেনটো মই অকণমান ভিনেগাৰত তিয়াই থৈছিলোঁ দেই। আৰু এতিয়া এই চিকেনটো মই উলিয়াই লৈছোঁ। উলিয়াই মই চিকেনটোত এইবোৰ সানি দিছোঁ। আৰু ভিডিঅ'টো অকণমান হিলিছে, মানে এখন হাতে মোবাইল লৈ আছোঁ, এখন হাতে ভিডিঅ'টো কৰি আছোঁ। আৰু মই গোটেইটো সানি মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এয়া মেৰিনেট কৰি ল'লোঁ, মেৰিনেট কৰি হৈ গ'ল। এতিয়া ইয়াক মই 10 মিনিটৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। তাৰপিছত মই 10 মিনিটৰ পাছত উলিয়াম। পাৰিলে আধা ঘণ্টামানে থ'ব লাগে, যিহেতু টাইমটোও কম। সেইকাৰণে মই 10 মিনিটৰ কাৰণে, ইয়াত দেখিছে নহয়, ধুনীয়াকৈ মই মছলা সানি ল'লোঁ। এতিয়া মই 10 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু এইয়া 10 মিনিটৰ পাছত মেৰিনেট কৰা হৈ গ'ল, মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এতিয়া কেৰাহী পাতি থৈছোঁ আৰু তেল দি, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া কেৰাহী পাতি ল'লোঁ, কেৰাহী গৰম হ'লে তাতে তেল দি দিছোঁ। তেলটোতো আৰু অলপ সৰহকৈ লাগিব, সেইকাৰণে দি লৈছোঁ। আৰু তেলটো গৰম হৈ লওক এতিয়া। এতিয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া চিকেনটো দি দিম দেই। এতিয়া মানুহজনে দি দিলে চিকেনটো, এতিয়া হৈ থাকক আৰু। আৰু এইটো এতিয়া এনেকৈ পাতি দিছোঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া দেখিছেনে, এনেকৈ ফ্ৰাই কৰি আছোঁ। অকণমান মাজে মাজে লৰাই দি আছোঁ, এয়া দেখিছোঁ। আৰু এই